মুখ্যমন্ত্ৰীৰ যিটো সাহায্যৰ কিট আহিছে, মোৰ লগত DC অফিচৰ পৰা অনা সাহায্যৰ কিট, মুখ্যমন্ত্ৰীৰ সাহায্য কিটটো মই আপোনালোকক দেখুৱাব খুজিছোঁ। সাহায্য কিটটো এইটো হ'ল সাহায্য কিট। 7 কেজি 200 গ্ৰাম আছে, 7 কেজি 200 গ্ৰাম। এইটো সাহায্য কিটটো আছে 7 কেজি 200 গ্ৰাম। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে চাউল থাকিব 8 কেজি মুখ্যমন্ত্ৰীৰ সাহায্য কিটত, দালি থাকিব 4 কেজি, নিমখ থাকিব 1 কেজি আৰু মিঠাতেল থাকিব 1 লিটাৰ। এতিয়া কিমান আছে? এইটো ক'ত লিখা আছে? হাফ লিটাৰ বুলি ক'ত লিখা আছে? এইটো আপোনালোকক মিঠাতেলটো দেখুৱাইছোঁ। মই আপোনালোকক সুধিব খুজিছোঁ, এই মিঠাতেলটোতো 1 লিটাৰ নহয়, এইটো কিমান হ'ব? হাফ লিটাৰ হ'ব নে 400 গ্ৰাম? এইটো হ'ল 400 গ্ৰামৰ মিঠাতেল। এইটো হ'ল 400 গ্ৰামৰ মিঠাতেল। আৰু মিঠাতেলটোৰ এই ব্ৰেণ্ডটো, নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলেনে বাৰু? বালক। মইতো জীৱনত কেতিয়াও বালক মিঠাতেল বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও। ইঞ্জিন মিঠাতেল শুনিছোঁ, ধাৰা মিঠাতেল শুনিছোঁ, আৰু আমাৰ লোকেল বহুত মিঠাতেলৰ নাম শুনিছোঁ, কিন্তু বালক বুলি মিঠাতেলৰ নাম মই কেতিয়াও শুনা নাছিলোঁ। প্ৰথম কথা যে মানুহ বিপদত পৰিলে বুলিয়েই মানুহৰ অসহায় অৱস্থাটোৰ সুযোগ যদি প্ৰশাসন আৰু চৰকাৰে ল'ব খোজে, সেইটো কেতিয়াও মানৱীয়তা বুলি নকয়। অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিলোঁ যে দাদা, এনেকৈ কৈছিলোঁ, একদম DC সন্মুখত আছিলে, সুশান্ত বৰগোহাঁই সন্মুখত আছিলে, যে দাদা ৰিলিফটো খুব বেয়া হৈছে আমাৰ, গতিকে এটা কাম কৰক, আপুনি 5 কেজি চাউল, 2 কেজি দালি, 1 কেজি মিঠাতেল, 1 লিটাৰ মিঠাতেল, নিমখ আৰু সকলো সামগ্ৰীৰ এটা পেকেজ কৰি আপোনাৰ পিনৰ পৰা সকলো মানুহকে দিয়ক। মুখ্যমন্ত্ৰীয়ে সেইটো ঘোষণা কৰিলে যে নহয়, মই 8 কেজিকে দিম চাউল, 8 কেজিকে চাউল, 4 কেজিকে দালি। এতিয়া আপোনালোকক দেখুৱাইছোঁ আৰু 1 লিটাৰকে মিঠাতেল। এতিয়া মিঠাতেল দিছে 400 গ্ৰাম, আৰু এই 400 গ্ৰাম মিঠাতেলত আপোনাৰ যিটো কোম্পানীৰ নাম দিছে সেইটো হ'ল বালক। বালক মিঠাতেল মই কেতিয়াও শুনাও নাছিলোঁ, জনাও নাছিলোঁ। বিপদত পৰা মানুহক এনেকুৱা ধৰণৰ বস্তু খুওৱাৰ কাৰণে, এনেকুৱা ধৰণৰ কোনেও নজনা, মই শুনামতে এইটো লখিমপুৰৰ পিনে এনেকুৱা ধৰণৰ কোনোবা এটা, মানে মই পিছৰখিনি নকওঁ আৰু নিজে তদন্ত কৰি ল'ব। তো এই কাৰবাৰটো চলিছে এতিয়া, বান সাহায্যৰ নামত এই কাৰবাৰটো চলিছে। তাৰপাছত তেখেতে কৈছিলে যে 4 কেজি আমি দালি দিছোঁ। এইটো 4 কেজি দালি ইয়াত আছে নেকি বাৰু? এইটো 1 কেজিৰ দালি। এইটো দালি হ'ল 1 কেজিৰ। 1 কেজি দালি দিছে 4 কেজিৰ ঠাইত। মই জানিব খোজো যে এই কামটো মুখ্যমন্ত্ৰীয়ে কৰিছে নে আমাৰ শিৱসাগৰৰ DCয়ে কৰিছে? মই এই কথাটো জানিব খোজো যে এই কামটো কোনোবা মন্ত্ৰীয়ে কৰিছে নে এই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে নে DCয়ে কৰিছে? 4 কেজি দাইল দিছোঁ বুলি কয় মুখ্যমন্ত্ৰীৰ পেকেজত, 1 কেজি দাইল দিছে। 1 লিটাৰ মিঠাতেল দিছোঁ বুলি কৈ 400 গ্ৰাম মিঠাতেল দিছে, বালক মিঠাতেল। পৃথিৱীত কেতিয়াও শুনা নাই। এইটো নিমখ, শক্তি। আমি নিমখ বহুত বেলেগ বেলেগ কোম্পানীৰ নাম শুনিছোঁ, মই শক্তি নিমখটোৰ নামটো ইমানকৈ শুনা নাই। আপোনালোকে অৱশ্যে শুনিবও পাৰে, মই কিন্তু শুনা নাই। আৰু এইটো চাউল, এইটো 8 কেজি চাউল নহয়, এইটো 5 কেজি চাউল। এইটো 5 কেজি চাউল আছে। হা, ঠিক তেনেকৈ আন এটা পেকেটত আপোনালোকে যদি চাই একেটাই কাহিনী, 1 কেজি দালি, 1 কেজি নিমখ, 400 গ্ৰাম মিঠাতেল। এইটো গকুল, গকুলৰ ওপৰত আকৌ গেইল বুলি লিখি দিছে। মই গকুল মিঠাতেল খোৱা নাই বাৰু, গকুল মিঠাতেলটো আছে বাৰু, এইটো গুজৰাটৰ পৰা আহে বুলি মই শুনো। গকুল মিঠাতেল এইটো সাধাৰণতে মানে হেৰিয়াত নাথাকে, এইটো ডাঙৰ টিঙত
মানে তাৰ পৰা আকৌ আমাৰ গাঁৱৰ দোকানীবিলাকে এনেকৈ হেৰিয়াত মানে বটলত ভৰাই ভৰাই দিয়ে। সেই গকুল মিঠাতেল দিছে। আৰু ইয়াত চাউল দিছে 5 কেজি, 400 গ্ৰাম গকুল মিঠাতেল, 1 কেজি নিমখ, টি শক্তি আৰু 1 কেজি দালি। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাটো ক'ব খুজিছো যে চাৰিওফালে হুলস্থুল কৰি আছে যে আমি 8 কেজি চাউল দিছো, 4 কেজি দাইল দিছো, 1 লিটাৰ মিঠাতেল দিছো, নিমখ দিছো 1 কেজি, কিন্তু কাৰ্যত মানুহবিলাকে কিন্তু 5 কেজি চাউল আৰু 400 গ্ৰাম মিঠাতেল, 1 কেজি নিমখ আৰু হেৰিহে পাইছে, 1 কেজি দালিহে পাইছে, আৰু একো বস্তু পোৱা নাই। আৰু যিকেইটা মিঠাতেল দিছে ব্ৰেণ্ড গকুল আৰু বালক, এইটো সঁচা কথা ক'বলৈ গ'লে অসমীয়া মানুহক বিপদৰ সময়ত চৰকাৰে কৰা এটা অপমান। মই প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰীক ৰিলিফৰ নামত সদায় কেলেংকাৰী হোৱা বুলি শুনো। এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে কমাই দি দিলে, 8 কেজিটো 5 কেজি কৰি দিলে, নে কোনোবা ডিচি বা কোনোবা মন্ত্ৰীয়ে খাই দিলে, এই কথাটোৰ মোক উত্তৰ লাগে। গতিকে মুখ্যমন্ত্ৰীয়ে এই বিষয়ৰ ওপৰত এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰিলো। মুখ্যমন্ত্ৰীয়ে এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰিলো। এতিয়া দ্বিতীয় কথাটোলৈ মেইন কথাকেইটালৈ আহিব খুজিছো। আপোনালোকে সকলোৱে জানে যে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বানপানী হোৱাৰ পিছদিনটোৰ পৰা 20 তাৰিখৰ পৰা 19 তাৰিখে বানপানী হৈছে, 20 জুলাই তাৰিখৰ পৰা এটাই দাবী কৰি আহিছো যে এটা বানপীড়িত পৰিয়ালক যাৰ ঘৰ দুৱাৰ ভাগি ছিগি শেষ হৈ গৈছে, ভিতৰৰ সকলো বস্তু শেষ হৈ গৈছে, এটা বানপীড়িত পৰিয়ালক 10 লাখ টকাকৈ এককালীন সাহায্য দিব লাগে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে, 3 আগষ্টৰ পৰা 15,000 টকাকৈ এখন লিষ্ট, 15,000 টকাকৈ তেখেতে এককালীন সাহায্য দিম বুলি কৈছে। এক আৰু 2 নম্বৰ, শিৱসাগৰ চৰাইদেউ 10 আগষ্টত প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক অতিৰিক্ত আৰু 10,000, তাৰমানে 10, 15, 25,000। মই যে হুলস্থুল কৰি আছো তাৰ কাৰণে 10,000 টকা এটা বহালে, কৈছিলে 15,000, দাবী কৰিছো 10 লাখ, দিছে 10, 15, 25,000। তাকো এইটো শিৱসাগৰ আৰু চৰাইদেউ, যোৰহাটত নহয়, গোলাঘাটকো নহয়। গতিকে মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক অতি স্পষ্ট ভাষাৰে, অতি স্পষ্ট দ্বিধাহীন স্পষ্ট ভাষাৰে অসমৰ আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা এটা সমষ্টিৰ মহাপ্ৰলয়ে, ইতিহাসৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয়ে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত 2টা সমষ্টিতে কৰিছে, নাজিৰা আৰু শিৱসাগৰ। সেই শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিছো যে প্ৰত্যেকটো পৰিয়ালৰ কাৰণে 10 লাখ টকাকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। যদি চৰকাৰৰ হাতত টকা নাই তেতিয়াহ'লে প্ৰথমতে 2 লাখ টকা দিয়ক আৰু তাৰ পাছত বাকী 8 লাখ টকাটো 2টা কিস্তিত দিয়ক, মুঠতে 10 লাখ টকা দিয়ক, যাতে সঁচাকে পৰিয়ালটোৱে আকৌ নিজৰ জীৱন জীৱিকা আৰম্ভ কৰিব পাৰে। মই আপোনালোকক স্পষ্টকে কৈছো যে এইবাৰৰ যিটো মহাপ্ৰলয় আহিলে, নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰিব লাগিছিলে। মোদী ডাঙৰীয়াৰ কাণখা নাই, মোদী ডাঙৰীয়াই এটা শব্দ নকলে। অসমৰ মুখ্যমন্ত্ৰীয়ে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গৈছিলে, প্ৰধানমন্ত্ৰীয়ে তেওঁক সাক্ষাৎ নিদিলে। অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ গ'ল, সদ্যহতে 2,000 কোটি টকা সহায় কৰিবলৈ ক'লে, কিমান দিলে পইচা? 379 কোটি, 379 কোটিৰ এটা কি কয় মৰ্টন দি, 379 কোটিৰ সৰু ল'ৰাক যে কি দিয়েতো টফি দিয়ে লুজেন, সৰু ল'ৰাক লুজেন দিয়াৰ নিচিনাকে 379 কোটি টকাৰ এটা লুজেন দি দিলে, 379 কোটি টকাৰ এটা লুজেন দিলে, তাৰ বাহিৰে একো নিদিলে। এতিয়া সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক কৈছো যে আপুনি বানপানীক
নেশ্যনেল ডিজাষ্টাৰ বা ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাব পাৰিব লাগিছিলে, তেতিয়াহ'লে আপোনাক আমি নেতা বুলি মানিলোহেঁতেন। আপুনি নোৱাৰিলে। আপুনি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি অতি কমেও বানপানীৰ কাৰণে 30,000 কোটি টকা আনিব পাৰিব লাগিছিলে, আৰু 30,000 কোটি টকাৰ অন্ততঃ 20% আপুনি আগধন আনিব পাৰিব লাগিছিলে, অৰ্থাৎ আপুনি 6,000 কোটি টকা আগধন আনিব পাৰিব লাগিছিল। তেতিয়াহ'লে আপোনাক আমি মানিলোহেঁতেন, আপোনাক লিডাৰ বুলি ক'লোহেঁতেন, আপোনাক অসমৰ যোগ্য মুখ্যমন্ত্ৰী বুলি ক'লোহেঁতেন। কিন্তু আপুনি বিচাৰিলে 2,000 কোটি টকা এডভান্স, আপোনাক দিলে 379 কোটি টকাৰ এডভান্স। এইটোৰ পৰা প্ৰমাণ হয় যে আপোনাক লুজেন গুটি দিছে দিল্লীয়ে, আৰু লুজেন গুটি পোৱাৰ পাছতো আপুনি দিল্লীৰ বিৰুদ্ধে এটা শব্দ ক'বলৈও আপোনাৰ সাহস নাই। গতিকে এই মুহূৰ্তত মই একদম স্পষ্ট ভাষাৰে বাৰম্বাৰ এটাই কথা কৈছো যে আমাৰ প্ৰত্যেকটো বানপীড়িত পৰিয়ালক 10 লাখ টকা লাগিব। মই প্ৰত্যেক দিনাই অতি কমেও 2টা ভিডিঅ' মুখ্যমন্ত্ৰীৰ কাৰণে দি আছো। কিহৰ ভিডিঅ' দি আছো? যে ভাগি যোৱা ঘৰৰ ভিডিঅ', বানপানীৰ ভাগি যোৱা ঘৰৰ ভিডিঅ', মানে ঘৰৰ ভিতৰত থকা বোকা আৰু পলসৰ ভিডিঅ'। কালি কুংকি চৌধুৰী আহিছিলে মোৰ লগত। কুংকিক মই হাতত ধৰি হাঁচৰা পঞ্চায়তৰ কেইখনমান গাঁৱৰ কেইটামান ঘৰ চাবলৈ ভিতৰলৈ লৈ গলো। ভিতৰলৈ লৈ যাওঁতে আঁঠুৰ সমান আমাৰ বোকা হৈছে। ঘৰ দুৱাৰ ভাগি শেষ প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়া মানুহ। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকক 15,000 আৰু 10,000, অৰ্থাৎ 25,000 টকা দিব। আৰু মই মুখ্যমন্ত্ৰীক কওঁ যে 25,000 টকাটো এপাচি শাকত এটা জালুকৰ নিচিনা অসমৰ বিধ্বস্ত অসমীয়া পৰিয়ালবিলাকৰ কাৰণে এইটো 25,000 টকাৰ পৰা একোৱেই নহয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনালোকৰ সাংবাদিকসকলকো বিনম্ৰভাৱে হাতযোৰ কৰি অনুৰোধ কৰিছো, প্লিজ আপোনালোকে এইটোত অকল ফ'কাছ কৰক। প্লিজ আপোনালোকে অসমৰ ৰাইজৰ এই কথাটোত ফ'কাছ কৰক যে 10 লাখ টকা ক্ষতিপূৰণ নিদিলে, 10 লাখ টকাৰ সাহায্য নিদিলে এতিয়া পৰিয়ালবিলাক আৰু কেতিয়াও গা কৰি উঠিব নোৱাৰে। তেওঁলোক অন্ততঃ এটা প্ৰজন্ম, অৰ্থাৎ 25 বছৰ পিছুৱাই যাব। গতিকে প্ৰতিটো পৰিয়াল যাৰ ভিতৰত তেনেকে পানী সোমাই পুৰা বোকাময় হৈ গৈছে আৰু সকলো সম্পত্তি ধ্বংস হৈ গৈছে, প্ৰত্যেকটো পৰিয়ালকে 10 লাখ টকা দিবই লাগে বুলি প্লিজ প্লিজ মই আপোনালোকক হাতযোৰ কৰি কৈছো, সংবাদ মাধ্যমক হাতযোৰ কৰি কৈছো। এইবাৰ বানপানীৰ সময়ত সংবাদ মাধ্যমৰ ভূমিকা যথেষ্ট ভাল, প্ৰ'এক্টিভ। প্ৰত্যেকটো সংবাদ মাধ্যমক মই প্ৰশংসা কৰিছো। কিন্তু আচল যিটো কথা সেইটো ফ'কাছ দিব লাগে, সেইটো হ'ল যে এতিয়া বানপীড়িত ৰাইজক বচাবৰ কাৰণে আমি চৰকাৰৰ পৰা 10 লাখ টকা বিচাৰিছো। চৰকাৰে দিছে মাত্ৰ 15,000 টকা, আৰু আমাৰ শিৱসাগৰ আৰু চৰাইদেউক দিছে 25,000 টকা দিব মানে। গতিকে সেইটো হ'ল কথা। দ্বিতীয় কথাটো হ'ল, মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছিলো যে ইয়াত থকা সকলোবিলাক গাড়ী, সকলোবিলাক মটৰচাইকেল, সকলোবিলাক ঘৰৰ লোন, সকলোবিলাক বেংকৰ পাৰ্চনেল লোন, সকলোবিলাক হাউচিং লোন আৰু অন্যান্য যি লোন আছে, প্ৰত্যেকটো লোনৰ ক্ষেত্ৰতে মৰেটৰিয়াম দিব লাগে। তাৰমানে লোনটো আজিৰ দিনটো য'ত আছে তাতে থাকিব, 6 মাহৰ পাছৰ পৰাহে আকৌ লোনটো মাৰিব লাগিব। এই সময়খিনিত আৰু কোনো ইণ্টাৰেষ্ট কোনেও বঢ়াব নোৱাৰিব। ইণ্টাৰেষ্টটো সমান থাকিব আগৰ নিচিনাই আজিৰ দিনটোত যিমান আছে, আৰু মূলধনো সিমানে থাকিব যিমান আছে, তাত কেতিয়াও ইণ্টাৰেষ্ট বঢ়াব নোৱাৰিব। ইয়াক মৰেটৰিয়াম দিয়া বুলি কয়। আৰু মোৰ কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে মানি লোৱাৰ কাৰণে, মোৰ এই দাবীটো অসমৰ মুখ্যমন্ত্ৰীয়ে মানি লোৱাৰ কাৰণে মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। মই আৰু কেইটামান অনুৰোধ জনাইছিলো। এটা হ'ল বিদ্যুৎ মাচুল ৰেহাই। অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল জুলাই মাহৰ কাৰণে, মই বিচাৰিছিলো 6 মাহৰ কাৰণে বিদ্যুৎ মাচুল ৰেহাই। অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল জুলাই মাহৰ কাৰণে বিদ্যুৎ মাচুল ৰেহাই দিম বুলি কৈছে 300 ইউনিটলৈকে। কিন্তু জুলাই মাহততো গাঁৱৰ মানুহবিলাকৰ কাৰো ঘৰ 19 তাৰিখৰ পৰা কাৰেণ্টে নাই, কাৰণ বানপানীৰ কাৰণে কাটি থৈছে, হয়নে? বানপানী খোৱা পৰিয়ালবিলাকৰ ঘৰত কাটিয়ে থৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে মই ক'ব খুজিছো যে আপুনি আভুৱা মাৰিব নালাগে। আপুনি আচলতে 6 মাহৰ কাৰণে 300 ইউনিট হলেও হ'ব। আমাৰ এই 2খন জিলাৰ সকলো মানুহক, এইটো ক্ষেত্ৰত সকলো মানুহ হ'ব লাগে দেই। টাউনৰ পানী নোহোৱা মানুহ ঘৰৰো হ'ব লাগে, কাৰণ সাংঘাতিক ধৰণে প্ৰত্যেকজন মানুহ ক্ষতিগ্ৰস্ত হৈছে এইটো সময়ত। কাৰেণ্ট নাই, আমুক হৈছে, ভুচুক হৈছে, মানুহবিলাকৰ অসুবিধা হৈছে, বস্তুৰ দাম সাংঘাতিক বাঢ়ি গৈছে। গতিকে মই ভাবো যে বিদ্যুৎ মাচুল সকলো পৰিয়ালৰ কাৰণে 6 মাহৰ কাৰণে ৰাহি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰ পাছত মই তেখেতক অনুৰোধ কৰিছিলো
যে নামঘৰ স্কুল ঘৰ এইবিলাকৰ কাৰণে সকলোৰে কাৰণে ধৰ্মীয় অনুষ্ঠান আৰু শিক্ষানুষ্ঠানক সাহায্য দিব লাগে। মই কৈছিলোঁ যে নামঘৰক সাহায্য দিব লাগে, নামঘৰৰ এমাউণ্টটো মই কোৱা নাছিলোঁ, অন্যান্য ধৰ্মীয় প্ৰতিষ্ঠানক দিব লাগে। শিক্ষানুষ্ঠানবিলাকক মই নিজে কৈ দিছিলোঁ যে সেইটো এটা এমাউণ্ট ধৰি দিছিলোঁ, তথাপি চৰকাৰে এটা কাম কৰি দিলে, সেইটো কাৰণে মই ধন্যবাদ জনাইছোঁ। সেইটো হ'ল যে চৰকাৰে স্কুল আৰু নামঘৰৰ কাৰণে 1.5 লাখ আৰু স্কুলৰ কাৰণে 2 লাখ নেকি নে 3 লাখ এটা ক্ষতিপূৰণ দিয়াৰ কথা কৈছে। মই তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু মই নোকোৱা এটা শব্দ, মই শিক্ষানুষ্ঠান বুলি কৈছিলোঁ, মই নোকোৱা এটা শব্দ অংগনবাদী কেন্দ্ৰ, মই শব্দটো কোৱা নাছিলোঁ, সেইটো ইনক্লুডেড কৰি লৈছে, গতিকে ধন্যবাদ জনাইছোঁ। আনহাতে মই কৈছিলোঁ যে সকলোৰে চৰকাৰী হওক বেচৰকাৰী স্কুল হওক সকলোৰে স্কুলৰ মাচুল আৰু এডমিশ্যন ফিজ সম্পূৰ্ণ মাফ কৰিব লাগে। এতিয়ালৈকে তাৰ কোনো ব্যৱস্থা কৰা নাই, বৰং মুখ্যমন্ত্ৰীয়ে কৈছে যে ইউনিফৰ্ম আৰু কিতাপ দিয়া হ'ব, ইউনিফৰ্ম আৰু কিতাপ দিয়া হ'ব, এই বুলিহে এতিয়ালৈকে কৈছে। মই বেচৰকাৰী আৰু চৰকাৰী সকলো বানপীড়িত মানুহৰ ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীৰ ফিজ আৰু আপোনাৰ কি কয় এডমিশ্যন ফিজ আৰু অন্যান্য ফিজবিলাক হেৰি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছিলোঁ যে প্ৰতিখন গাঁৱত সদায় হয় জেজেএমৰ পানী যোগান কেন্দ্ৰবিলাক সক্ৰিয় কৰি দিয়ক, আকৌ পানী দিয়াৰ ব্যৱস্থা কৰক, ধ্বংস হৈ গৈছে। নহ'লে বা প্ৰত্যেকখন গাঁৱতে 3-4টা মাৰ্কী টিউবেল দিয়ক। এতিয়ালৈকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এটাও সিদ্ধান্ত লোৱা নাই, মই এই ক্ষেত্ৰত সিদ্ধান্ত ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। মই অসমৰ মুখ্যমন্ত্ৰীক সকলো মানুহৰ ঘৰৰ কাৰণে ফেনাইল, ব্লিচিং, তাৰপিছত কোৰ, এখন কি বুলি কয় বেলচা, এইবিলাক দিয়াৰ কথা কৈছিলোঁ। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে সেই সম্পৰ্কে একো কথা কোৱা নাই। মই তেখেতক এই সম্পৰ্কে সিদ্ধান্ত ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। গতিকে এতিয়া দেখা গ'ল যে আমি যিকেইটা কথা দাবী, মই যিটো বীমা কোম্পানীৰ কথা কৈছিলোঁ যে বীমা ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে গাড়ীৰ যিবিলাক ইঞ্চুৰেঞ্চ আছে সেইটো ফ্ৰী কৰি দিব লাগে, মানে গাড়ী বা শস্য বা যিকোনো ইঞ্চুৰেঞ্চ আছে, আৰু আপোনাৰ দোকানবিলাকৰ যিবিলাক ইঞ্চুৰেঞ্চ আছে এইটো খৰতকীয়াকৈ ইঞ্চুৰেঞ্চৰ কাগজ পত্ৰ এখন দুখন ইফাল সিফাল হ'লেও মুকলি মনেৰে উদাৰভাৱে মই কৈছিলোঁ যে সকলোকে ইঞ্চুৰেঞ্চটো দিব লাগে। মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কে ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত আলোচনা কৰিব বুলি জনাইছে, আৰু তাৰ কাৰণে প্ৰতিখন বানপীড়িত জিলাৰ বাবে বীমা কোম্পানীৰ নডেল বিষয়া নিযুক্তি দিয়া হ'ব বুলি তেখেতে ঘোষণা কৰিছে। আৰু ন্যূনতম নথিৰে বীমা দাবী গ্ৰহণ কৰিবলৈও কোম্পানীবিলাকক তেওঁ অনুৰোধ জনাইছে। আৰু তেখেতে এটা কথা ভাল কৈছে যে ইঞ্চুৰেঞ্চ কোম্পানীবিলাকৰ কাৰণে আত্মপ্ৰমাণ পত্ৰ, মানে মানুহজনৰ ঘৰত যে বানপানী হৈছে তাৰ যদি এফিডেভিট দিয়ে তেতিয়াহ'লে সেইটোও মানি ল'ব, বা ভিডিঅ'গ্ৰাফী বা ফটোগ্ৰাফীও মানি ল'ব। এইটো ভাল কথা কৈছে, এইটো ভাল পাইছোঁ। আনহাতে আৰু APSC আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰীক্ষা স্থগিত ৰাখিছে বুলি কৈছে বানপানী শেষ নোহোৱালৈকে। এইটো ঠিকে আছে, এইটো সম্পৰ্কে মোৰ বেছি ক'বলগীয়া নাই, ঠিকে আছে, এইটো মই ধন্যবাদেই জনাইছোঁ। কিন্তু মই মুখ্যমন্ত্ৰীক ক'বলগীয়া কথাকেইটা দুটা, আটাইতকৈ ডাঙৰ কথা। এক, মুখ্যমন্ত্ৰীয়ে তেওঁৰ নামত দিয়া কিটটোত গকুল বা বালকৰ নিচিনা 400 গ্ৰামৰ মিঠাতেলৰ পেকেট দিয়াটো এইটো অশোভনীয় হৈছে, অপমানজনক হৈছে। 4 কেজি দাইল বুলি কৈ 1 কেজি দাইল দিয়াটো অশোভনীয় হৈছে, অপমানজনক হৈছে। আৰু 8 কেজি চাউল বুলি কৈ 5 কেজি চাউল দিয়াটো বেয়া কথা হৈছে। চাউলৰ কোৱালিটিটো বাৰু মই চোৱাই নাই এতিয়ালৈকে, এইটো বেয়া কথা হৈছে। এইটো 1 নম্বৰ কথা। গতিকে ৰিলিফৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীক মই এতিয়া যিহেতু মানুহবিলাক ঘৰলৈ ঘূৰি যাব, গতিকে অসমৰ মুখ্যমন্ত্ৰীক মই এই সম্পৰ্কে অৱগত কৰিলোঁ। দ্বিতীয়, কিন্তু মোৰ আটাইতকৈ ডাঙৰ যিটো বস্তু, অসমৰ মুখ্যমন্ত্ৰীক কৈ আছো যে 15,000 টকা নহয়, তাৎক্ষণিক ক্ষতিপূৰণ বা এককালীন ক্ষতিপূৰণ 10 লাখ টকা দিব লাগিব, আৰু তাত প্ৰথমতে 2 লাখ টকা দিয়ক, তাৰপিছত আৰু 2টা কিস্তিত দিয়ক। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে সামগ্ৰিকভাৱে 15,000 টকাকে ক্ষতিপূৰণ, তাৎক্ষণিক এককালীন সাহায্য 15,000 টকাকে, আৰু 2খন জিলা শিৱসাগৰ আৰু চৰাইদেউৰ কাৰণে 25,000 টকাকেহে দিম বুলি ঘোষণা কৰিছে। এইটোক মই একেবাৰে যথেষ্ট নহয় বুলি, এইটো একেবাৰে কম বুলি, এপাচি শাকত এটা জালুক বুলি মই আপোনালোকৰ সন্মুখত ঘোষণা কৰিছোঁ। আৰু যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে এই কাম নকৰিব, যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণৰূপে 10 লাখ টকা দিয়াৰ ব্যৱস্থা নকৰিব, তেতিয়ালৈকে মই মুখ্যমন্ত্ৰীৰ পিছ নেৰো। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মই কথা কৈ থাকিম, আৰু প্ৰয়োজন সাপেক্ষে মই গোটেই শিৱসাগৰৰ মানুহ নি মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিবলৈ বাধ্য হ'ম।
এই কথাটো মই আকৌ এবাৰ স্পষ্ট কৰি দিছোঁ। বাকী কথাবিলাকত কিছুমান ক্ষেত্ৰত মুখ্যমন্ত্ৰীক মই সমৰ্থন জনাইছোঁ আৰু কিছুমান ক্ষেত্ৰত মই মুখ্যমন্ত্ৰীৰ কিছুমান কথাৰ বিৰোধিতা কৰিছোঁ। এই সম্পৰ্কে আপোনালোকক ইতিমধ্যে মই অৱগত কৰিলোঁ। মুখ্যমন্ত্ৰী অহা 4 তাৰিখে আমাৰ শিৱসাগৰলৈ আহিব। মই আশা কৰিম যে শিৱসাগৰত সেইদিনা মুখ্যমন্ত্ৰীয়ে প্ৰকৃত অৰ্থত এফেক্টেড এটা পৰিয়ালৰ ঘৰলৈ মোৰ লগত যাতে যায়। মই আকৌ ক'লো, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যে 4 তাৰিখে যে আপুনি শিৱসাগৰলৈ আহিব, প্লিজ আপুনি ডিচিৰ মতে নহয় বা বিমল বৰাৰ মতে নহয়, মোৰ লগত আপুনি আমাৰ ক্ষতিগ্ৰস্ত এটা পৰিয়ালৰ ঘৰ ভিজিট কৰক। এটা পৰিয়ালৰ ঘৰ ভিজিট কৰিলৈ কৈ যাব। মই আপোনাক দেখুৱাই দিম যে আচলতে অসমীয়া মানুহৰ ঘৰ কিমান লোকচান হৈছে। আৰু তেনেকুৱা ক্ষতি যদি তেখেতৰ ঘৰটো, মুখ্যমন্ত্ৰীৰ ঘৰটোত যদি তেনেকুৱা ক্ষতি হয়, তেওঁ সেই ঘৰটোত ভৱিষ্যতে থাকিব নে নাথাকিব, তেওঁ এবাৰ চাই আহিলে বস্তুটো বুজি পাব। এতিয়া তেওঁক যিবিলাক কথা কৈ আছে ডিচি বিলাকে, অফিচাৰ্ছ বিলাকে, বিমল বৰাৰ নামৰ নিচিনা মন্ত্ৰীবিলাকে যিবিলাক তেওঁক মানে দি আছে, ফিডবেক দি আছে, যাৰ কাৰণত তেওঁ 10 লাখ টকাৰ পৰিৱৰ্তে 15,000 বা 25,000 টকা ক্ষতিপূৰণ দিয়াৰ কথা কৈছে। 15,000 বা 25,000 টকাৰ তেওঁ তৎকালীন সাহায্য দিয়াৰ কথা কৈছে। এইটো দুৰ্ভাগ্যজনক। সেইকাৰণে মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যে মুখ্যমন্ত্ৰীয়ে যাতে সঁচা সঁচিকৈ মুখ্যমন্ত্ৰীয়ে যাতে প্ৰকৃত ক্ষতিগ্ৰস্ত মানুহৰ পৰিয়াল এটা চায়। মোৰ লগত যেতিয়া যিদিনা গৈ তেখেতে আঁঠুৰ সমান পলস কৰি থকা ঘৰ এটা যেতিয়া সোমাব আৰু সেই ঘৰটোৰ ভিতৰত সোমাবৰ কাৰণে যেতিয়া কলগছ পাই থকা ভূৰৰ ওপৰেদি যাব, সেইদিনা তেখেতে বুজি পাব যে তেখেতে দিয়া 15,000 টকাটো মানুহৰ কাৰণে 15 পইচা মানুহৰ সমানে হ'ব। 15 পইচা। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক মোৰ সৈতে এটা ক্ষতিগ্ৰস্ত পৰিয়ালৰ এটা ঘৰ মাত্ৰ, যিকোনো এখন গাঁৱৰ এটা ঘৰ মাত্ৰ, কিন্তু তেওঁলোকৰ ডিচিৰ মতে নহয়, বিমল বৰাৰ মতে নহয়, আৰু যোৱাবাৰ অহাৰ নিচিনাকে ফিটিং এটা বানপানী শিবিৰত নহয়, মই লৈ যোৱাত এটা ঠাইলে তেখেতে মোৰ লগত ওলাওক। যদি তেওঁ নেকান্দে সেই ঘৰটো দেখি, তেতিয়াহ'লে মোক কব। আজি যে মই ইমান হুলস্থুল কৰি আছো, আজি যে মই ইমান লাগি আছো, আজি যে মই গোটেই দিনে নিশাই খোৱা নাই, 24 ঘণ্টা মোৰ টোপনি নাই, সঁচা কথা কৈছো। মই ৰাতি একেবাৰে শুব পৰা নাই। ৰাতিপুৱা 4টা, 4:30, 5টা বজালৈকে মোৰ এক চেকুট টোপনি নাই। মোৰ চকু লাল পৰি গৈছে, ৰঙা হৈ গৈছে, এই ছালবিলাক গোটেইবিলাক ছিগি গৈছে, গাবিলাক গোটেইবিলাক এতিয়া মানে পুৰি থাকে, আৰু গোটেই ভৰি একদম টিকাৰ পৰা ভৰিলৈকে পুৰা খজুৱতি। সঁচা সঁচি কথা কৈছো আপোনালোকক। কেলে কৈছে এইটো? কেলে মই এনেকুৱাকে মানুহৰ মাজলৈ সোমাই গৈছো? যেতিয়া দেখিলো যে বাহিৰত দেখা পিকচাৰটো বেলেগ বানপানীৰ আৰু ভিতৰৰ পিকচাৰটো বহুত বেলেগ। কালি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মই এজন মন্ত্ৰীক সঁচা কথা কোৱা শুনিছো। কালি আপোনালোকে নিশ্চয় দেখিছে যে কালি পীযুষ হাজৰিকাই কৈছে, প্ৰথমবাৰৰ কাৰণে নেপালী খুটিলে গৈ পীযুষ হাজৰিকাই প্ৰথমবাৰৰ কাৰণে উপলব্ধি কৰিছে যে ভূমিকম্পই ভাঙি যোৱা ঘৰৰ নিচিনা অৱস্থা কৈছে আমি ভবাতকে বহুত বেছি। কৈছেনে বাৰু? কালি তেখেতে মুখেৰে কৈছে যে আমি কল্পনা কৰিব নোৱাৰা ধৰণৰ ভূমিকম্পই শেষ কৰি যোৱা এটা ঠাইৰ নিচিনা বুলি তেওঁ নেপালী খুটিৰ কথা কৈছে। তাৰ আগতে কোনোবা মন্ত্ৰীৰ মুখত, মুখ্যমন্ত্ৰীৰ মুখত, বিমল বৰাৰ মুখত, সুশান্ত বৰগোহাঁইৰ মুখত, কেশৱ মহন্তৰ মুখত বা কোনোবা এজন বিধায়কৰ মুখত এই শব্দ আপোনালোকে শুনিছিলে নে? নেপালী খুটিলে কোনো যোৱা নাছিলে, কিন্তু যেতিয়া মই গৈ খোজকাঢ়ি গৈ তাৰ মানুহবিলাকক লগ ধৰি মৃতকৰ পৰিয়ালক 50,000 টকাকে দি দিলো, প্ৰতিটো পৰিয়ালক 5,000 টকাকে দি দিলো। এতিয়া বেচেৰাহঁতে চবেই এতিয়া খোজকাঢ়ি তালৈ যাবলৈ বাধ্য হৈছে। আগতে পীযুষ হাজৰিকাই সদায় পানীত নামিলে ডাঙৰ বুট জোতা এযোৰ পিন্ধি থকা দেখো। এইবাৰ দেখিছো উপায় নাই, বেচেৰাৰ পৰিস্থিতি এনেকুৱা বেয়া হৈ গৈছে যে উপায় নাই। মানুহে চৰকাৰখনক ইমান সমালোচনা কৰিছে যে তোমালোকে কিয় আচলতে বোকাত নমা নাই, কিয় তোমালোকে প্ৰকৃত সমস্যাটো উপলব্ধি কৰা নাই। এই কথাটো কৈ থকাৰ কাৰণে পীযুষ হাজৰিকাৰ নিচিনা মানুহে চিকচাক যি কঠীয়া পাৰিবৰ কাৰণেও 6,000, 7,000 টকাৰ পিন্ধি যায়, কি কয় স্পৰ্টিং পিন্ধি যায়, সেই পীযুষ হাজৰিকাই কি কৰিছে, খালী ভৰিৰে নেপালী খুটিৰ সেই গোন্ধোলোৱা পানীত বা গোন্ধোলোৱা পলসত খোজকাঢ়ি যাবলৈ বাধ্য হৈছে।
বিধায়কৰটো নাজিৰাৰ বিধায়কৰটো অসুখেই হৈ গৈছে। কিমান বেয়া পানী আপুনি নিজে ভাবক। কালি নাজিৰাৰ বিধায়ক মোৰ ভায়ে ময়ূৰ বৰগোহাঁই, মোতকৈ সৰু, মই ময়ূৰ বুলিয়ে মাতো। ময়ূৰে কালি নিজে দেখিছে আপোনালোকে, তেওঁ নিজৰ সমষ্টিটোৰ সেই নেপালী খুঁটি ভ্ৰমণ কৰি তেওঁ আজি অসুখত পৰি গৈছে। যদি এবাৰ খোজকাঢ়ি যাওঁতে এজন বিধায়কৰ অসুখ হৈ যায়, তাত এনেকে চালিখনত থকা, তাত ত্ৰিপালখন মূৰত লৈ থকা পৰিয়ালকেইটাৰ কি অৱস্থা হৈছে আপোনালোকে ভাবক। কালি মই কোনোবা এজন ইনফ্লুৱেঞ্চাৰৰ ভিডিঅ'ত চাইছো যে এতিয়াও তাত এটা পকা ঘৰ আছে, পকা ঘৰটোৰ ভিতৰত এতিয়াও ডেড বডি এটা এনেকে পৰি থকা বুলি কালি এটা ভিডিঅ' দি আছে। গোন্ধাইছে, তাত সোমাব পৰা নাই মানুহজন। মইতো কৈছোৱে যে তাত কৰ্মকাৰ নামৰ যিজন মানুহৰ পত্নী ঢুকালে, সেই মানুহজনে কৈ আছে যে 50 মিটাৰ আগত পিছফালৰ ঘৰৰ কাষত তেওঁৰ মৃতদেহটো, ৱাইফৰ মৃতদেহটো পৰি আছে, সেইটো খান্দি উলিয়াই দিয়া নাই চৰকাৰে। গতিকে মন্ত্ৰীবিলাকে বোকাত নামিব লাগিব, মন্ত্ৰীবিলাকে একদম মানুহৰ বানপানীৰ ভিতৰত সোমাব লাগিব। আৰু সেইকাৰণে 4 তাৰিখৰ দিনা মই অসমৰ মুখ্যমন্ত্ৰীক মই লগত লৈ যাব খোজো শিৱসাগৰৰ যিকোনো এটা ঘৰলৈ, আৰু ময়ূৰ বৰগোহাঁয়ে নিজে হাতত ধৰি মুখ্যমন্ত্ৰীক লৈ যাওক তেওঁৰ নাজিৰা সমষ্টিৰ বিহুবৰ বা নেপালী খুঁটিৰ এটা ঘৰলৈ। তাৰ পাছত মুখ্যমন্ত্ৰীয়ে বুজি পাব যে আচলতে দুৰ্যোগটো কি লেভেলৰ হৈছে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক 3 লাখ, প্ৰথমতে 2 লাখ টকা আৰু তাৰ পাছত বাকী 7 লাখ টকা, 8 লাখ টকা, প্ৰথমতে 2 লাখ টকা আৰু তাৰ পাছত 8 লাখ টকা প্ৰত্যেকটো পৰিয়ালক দিবৰ কাৰণে অনুৰোধ জনাইছো। চাব দেই, মই এই ৰেচনৰ কথাটো কেলে ক'লো আপোনালোকক, মই গৈ থাকোঁতে মানুহে ৰাস্তাত মোক ধৰি চিঞৰিছে, 8 কেজি চাউলৰ ঠাইত মুখ্যমন্ত্ৰীৰ এই পেকেটত 4 কেজিকে চাউল দিছে বুলি পাব্লিকে মোক ধৰি কমপ্লেইন দিছে। আৰু সেই কমপ্লেইন দিয়াৰ পাছতে মই চৰকাৰী চাউলটো আনি, আজি ডিচি অফিচৰ পৰা আনিছো এইকেইটা চাউলটো আনি মই চালো, এয়া পাব্লিকে মোক কমপ্লেইন দিছে, পাব্লিকে কমপ্লেইন দিছে। হয়, 8 কেজি চাউল নাই, 4 কেজি চাউল দিছে। গতিকে মই এইখিনি কথাই আপোনালোকৰ সন্মুখত ক'লো। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে সুধিব পাৰে। মই আৰু এটা কথা আপোনালোকক ক'ব খুজিছো যে হাতযোৰ কৰি গোটেই অসম আৰু বাহিৰত থকা অসমীয়া মানুহক ক'ব খুজিছো, আচল বিপদ এতিয়া আহি আছে, ঘৰবিলাক মানুহৰ ভাগি গ'ল। মোক কালি হেৰিয়াৰ পৰা 5 লাখ টকা দিবলৈ আহিছে, মালামাল বইজ বুলি চিনেমাখনৰ প্ৰযোজকে, পৰিচালকে আৰু তাৰ কলা কুশলীসকলে। মই তেখেতসকলৰ 5 লাখ টকাটো মই কৈছো যে এইটো মই বেলেগকে বাকচত ৰাখি থম। কেলে এই 5 লাখ টকাটো এতিয়া মই যিটো আৰ্থিক সাহায্য দি আছো তাত খৰচ নকৰো। কেলে হাজাৰ হাজাৰ ঘৰ ভাগি গ'ল, এতিয়া নতুনকে আমি ঘৰ বনাই দিব লাগিব মানুহক। মই সেইকাৰণে অনুৰোধ জনাইছো, মই এটা মডেল উলিয়াইছো। কোনোবা মানুহে যদি কাৰোবাক সহায় কৰিব খোজে 3 লাখ টকাত এটা ধুনীয়া পকা ঘৰ আপোনালোকে ডনেট কৰিব পাৰিব। 3 লাখ টকাত এটা পকা ঘৰ দৰিদ্ৰ বানপীড়িত পৰিয়ালৰ কাৰণে 3 লাখ টকা কোনোবাই খৰচ কৰিব নেকি? 3 লাখ টকা এটা যদি 3 লাখ টকা খৰচ কৰে, তেওঁৰ নামত আমি এটা ঘৰ দিম। তেওঁৰ নামত, সেই মানুহজনৰ নামত এই দুখীয়া পৰিয়ালটোক আমি এটা ঘৰ দিম। আৰু যদি 3 লাখ টকা খৰচ নকৰে, তাতকে কম খৰচ কৰিব খোজে 20,000 টকা, এটা ঘৰত আমি টিংপাত দিম আৰু পকা খুঁটা দিম। পাৰিলে কাঠো দিলে ভাল আছিলে। 50,000টো যদি হৈ যায়তো তেতিয়াহ'লে কাঠৰ সৈতে হৈ গ'লহেঁতেন। কিন্তু যদি 20,000ও দিয়ে, যদি কোনোবাই 1 লাখ টকা দিয়ে, আমি 5টা ঘৰ বনাম, পকাৰ খুঁটা আৰু টিংপাত। বাকী বেৰবিলাক নিজৰ ঘৰৰ মানুহে ঠিক কৰিব, তাৰ কাৰণে বাঁহৰ কাৰণে আমি পইচা দিম কেইটকামান। আৰু যদি নোজোৰেগে তেতিয়াহ'লে আমাৰ যিটো ফাণ্ড থাকিব, মোৰ MLA ফাণ্ড, তাৰ পৰাও সহযোগিতা কৰিম, বা আমাৰ যিটো ডনেশ্যনৰ ফাণ্ড তাৰ পৰা সহযোগিতা কৰিম। গতিকে মই অসমৰ ৰাইজক আকৌ এটা অনুৰোধ কৰিছো, শ্ৰদ্ধেয় ৰাইজ, ইতিমধ্যে আমাৰ বানপীড়িত ৰাইজৰ কাৰণে ৰিলিফটো মোটামুটি হৈ গৈছে। আপোনালোকে সহায় কৰিব খুজিলে ফেনাইল, ব্লিচিং পাউডাৰ, চেণ্ডেল, লেপ, তুলি, কম্বল, আঁঠুৱা, বিচনা, ঘৰৰ বস্তু যিবিলাক আচবাব পত্ৰ, বাচন বৰ্তন, এইবিলাক সহায় কৰিব পাৰে, 1 নম্বৰ কথা। আৰু সেইটো নকৰিলে 2 নম্বৰ আটাইতকৈ ডাঙৰ এটা সহায় কৰিব পাৰে যে এটা পৰিয়ালক টিং আৰু পকা খুঁটাকেইটা কিনি দিবৰ কাৰণে টকা 20,000কে দিব পাৰে। যদি কোনোবাই টকা 5 লাখ দিয়ে, আমি এখন গাঁও তেওঁৰ নামত এডপ্ট কৰি দিম। 5 লাখ টকাত তেওঁৰ নামত এটা গাঁও এডপ্ট কৰি দিম, 25টা ঘৰ।
25টা ঘৰ তেওঁলোকে নামত গাঁও এখন এডপ্ট কৰি দিম। কোনোবাই দিব নেকি? আৰু যদি কোনোবাই ভাবে যে নহয় মই ইমান সস্তীয়া ঘৰ নিদিওঁ, অলপ ভাল ঘৰ এটা দিম, আমি এটা ধুনীয়াকৈ ইঞ্জিনিয়াৰৰ জৰিয়তে ড্ৰয়িং এটা কৰাইছোঁ, কোনটোত কিমান খৰচ পৰিব, ঘৰটো বৰ ধুনীয়া, আমাৰ PMAY ঘৰটোতকৈ বহুত ধুনীয়া, ধুনীয়া ঘৰ এটা ড্ৰয়িং কৰাইছোঁ। আৰু যদি কোনোবাই 3 লাখ টকা দিব খোজে, সেই 3 লাখ টকাটোৰে দুখীয়া মানুহৰ ঘৰটো আপুনি বনাই দিব পাৰিব। অসমত মই ভাবোঁ যে এনেকুৱা বহুত মহানুভৱ আছে। অসমত মই ভাবোঁ যে এনেকুৱা বহুত মানুহক ভালপোৱা মানুহ আছে, যি 3 লাখ টকা এটা দিব পাৰিব আৰু এটা দুখীয়া পৰিয়ালক চিৰজীৱনৰ কাৰণে সহায় কৰি দিব, বা 20,000 টকাকে কেইবাটাও পৰিয়ালক সহায় কৰিব। আৰু এইটোৰ কাৰণে চিন্তাও কৰিব নালাগে। আপোনালোকক সেই ঘৰটো আমি মানুহ ঘৰটো প্ৰথমতে ভিডিঅ' ৰেকৰ্ডিং কৰি দেখুৱাম, তাৰপিছত বনাই থাকোঁতে চাবলৈ মাতিম, তাৰপাছত সেই পৰিয়ালটোৰ লগত আপোনালোকৰ পৰিয়ালটোৰ সম্পৰ্ক স্থাপন কৰি দিম আমি, যে আপোনালোকে এই বস্তুটো দিছে সেইটো প্ৰমাণ কৰি দিম। কালি মালামাল বয়জৰ আপোনাৰ প্ৰযোজক আৰু পৰিচালক আৰু কলা কুশলীসকলে যিটো পইচা দিলে আমাক 5 লাখ টকা, সেইটো মই বাকচত থৈ দিছোঁ। সেই পইচাটো মই এইটো ৰিলিফত খৰচ নকৰোঁ। সেইটো পইচাৰে মই 20,000কে 25টা পৰিয়ালক 20,000 টকাকে 25টা পৰিয়ালক এখন গাঁৱত এডপ্ট কৰি দিম। আৰু তেখেতসকলেও এইটো ভাল পাইছে। আপোনালোকে কৰিব পাৰে, আৰু আপোনালোকে আহি নিজে গাঁওখন চাবহি পাৰিব, সেই পৰিয়ালকেইটাৰ লগত বহিব পাৰিব, সেই পৰিয়ালকেইটাৰ লগত এসাঁজ একেলগতে ভাত খাব পাৰিব। যোনে যোনে এই সুযোগটো ল'ব খোজে, যোনে যোনে এই মহানুভৱত্ব প্ৰকাশ কৰিব খোজে, মই সকলোকে এই মহানুভৱত্ব প্ৰকাশ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। থেংক ইউ। যোৰহাট জিলা প্ৰশাসনে পৰহি দিনা এখন নটিচ উলিয়াই দিছে, যিসকলৰ গাড়ী মটৰ ইতিমধ্যে লছ হৈছে তেওঁলোকৰ চেচিছ নাম্বাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ডকুমেণ্টছ গোটেইখিনি তেওঁলোকে বিচাৰিছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল কি, শিৱসাগৰ জিলা প্ৰশাসন তেনেকুৱা একো নটিচ উলিওৱা নাই। যদিও উলিয়ায়, যিহেতু ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত বহু মানুহৰ তেনেকুৱা নথি পত্ৰ গুচি গ'ল, সেই গাড়ীসমূহৰ কি ব্যৱস্থা হ'ব? সেই কথাটো মই আপোনালোকক এটা কথা খাটাংকৈ কওঁ যে বানত ক্ষতিগ্ৰস্ত হোৱা যিবিলাক গাড়ী, তাৰ যিটো ইঞ্চুৰেঞ্চৰ টকা, তাত মই নিজে লাগি মুখ্যমন্ত্ৰী 4 তাৰিখে আহিব, মই তেওঁৰ পৰা গোটেই ছিষ্টেমটো তেওঁৰ পৰা মই আয়ত্ত কৰি ল'ম, যে কোন কোম্পানীৰ লগত মই কথা পাতিম, মই তেওঁৰ পৰা অথৰাইজেশ্যন ল'বলৈ চেষ্টা কৰিম, আৰু লৈ যাতে প্ৰত্যেকৰ মটৰচাইকেল, স্কুটি, গাড়ী যাৰ যাৰ ক্ষতি হৈছে সেই ইঞ্চুৰেঞ্চ কোম্পানীবিলাকক মাতি আনি তেওঁলোকক ফটো দেখুৱাই আৰু তেওঁলোকৰ ক্ষতি দেখুৱাই সেই কামখিনি কৰাই দিব। তদুপৰি মই ভাবোঁ যে চৰকাৰৰ পিনৰ পৰাও এইটো ক্ষেত্ৰত ক্ষতিপূৰণ দিব লাগে। অকল গৰু মৰিলে ক্ষতিপূৰণ নহয়, ঘৰ ভাঙিলে যেনেকৈ ক্ষতিপূৰণ দিয়ে, গাড়ী এখন আৰু মটৰচাইকেল এখন যেতিয়া ধ্বংস হৈ গৈছে চৰকাৰে ক্ষতিপূৰণ দিব লাগে। মই আশা কৰিম এইটো কৰিম। আপোনালোকে নিশ্চিন্ত থাকক, নহ'লে মই মুখ্যমন্ত্ৰীক শান্তিত ৰাখিব দিম। নিশ্চিন্ত থাকক, নহ'লে মই হিমন্ত বিশ্ব শৰ্মাক শান্তিত থাকিবলৈ নিদিওঁ। মই যিটো কামত লাগো, যেতিয়ালৈকে কামটো শেষ নহয় তেতিয়ালৈকে মোৰ শান্তি নাই, মোৰ টোপনি নাই। মই কৈছোঁ হিমন্ত বিশ্ব শৰ্মাই যদি এই অঞ্চলৰ আমাৰ শিৱসাগৰ সমষ্টি, চৰাইদেউ জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলা মানুহৰ যদি বানপীড়িত মানুহবিলাকক প্ৰকৃতপক্ষে সহায় নকৰে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীক শান্তিত থ'বলৈ দিয়া হ'ব। আৰু এটা ৰাইজে আমাক কৈ আছে, য'ত মানে বানপানী হৈ আছে, পলস হৈ আছে, বোকা ধুবলৈ পানী নাই, খাবলৈতো বাদ দিয়ক, বোকা ধুবলৈ পানী নাই। এতিয়া পলসবোৰ হৈ গৈছে, বোকা হৈ আছে, আৰু গাঁৱে গাঁৱে যে দমকল যদি চাব পাৰে। বহুত ধুনীয়া কথা ক'লে, হয়, যে ঘৰত খাবলৈ পানীটো কোনোবাই বটলত দিছে, কিন্তু ঘৰখন চাফা কৰিবৰ কাৰণে কিন্তু বোকাটো ধুব, পলসটো ধুব, তাৰ কাৰণে 1 টোপাল পানী নাই, 1 টোপাল পানী নাই, কাৰণ টিউবেলবিলাক বেয়া হ'ল। আমাৰ JJM প্ৰজেক্টবিলাক নচলা হ'ল। গতিকে মই অলপ আগতে এইটো দাবীয়ে কৰিলোঁ যে প্ৰত্যেকখন গাঁৱতে 3টা বা 4টাকৈ হয় মাৰ্কশ্বিট টিউবেল দিয়ক, নহ'লে JJM প্ৰজেক্টৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰক। থেংক ইউ।